ধৰ্মীয় কাৰণ দেখুৱাই এছাম লোকে বিশেষকৈ কংগ্ৰেছ সভাপতি মৌলানা মহম্মদ আলীয়ে সংগীতটি নিষিদ্ধ কৰিবলৈ অনুৰোধ কৰিছিল। আনকি পৰৱৰ্তী সময়ত আৰু বিভিন্ন অনুষ্ঠানত সেই সময়ৰ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন মঞ্চত বন্দে মাতৰমৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। আকাশবাণীত বন্দে মাতৰম গীতটি পৰিৱেশন কৰাত বাধা আৰোপ কৰা হৈছিল। বিখ্যাত গায়ক মাষ্টাৰ কৃষ্ণ ৰাৱে এই সংক্ৰান্তত সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বহুদিন আকাশবাণীত গীত পৰিৱেশনৰ পৰা বিৰত আছিল। 1947 চনত তেওঁৰে প্ৰচেষ্টাৰ ফলস্বৰূপে আকাশবাণীৰ এই স্থিতিৰ ওৰ পৰে আৰু বন্দে মাতৰম আকাশবাণীত পুনৰ প্ৰচলিত হ'ব ধৰে।